ল'ৰা তই বজাৰলৈ যাওঁ যদি হেৰি কিবা কিবি লৈ আহিবি ঐ। আজিকালি বিয়নী আহিম বুলি কৈছে নহয়। মই লৈ আনিম, তই যাগে যা ভিতৰলৈ, বাহিৰত এনেকে ৰখি নাথাকিবি, যা। এইয়া মাহঁত পালেহি আহি। ক'ৰবাত যোৱা হপাই তুমি? মই আকৌ সেই বজাৰ কৰিবলৈ বুলি ওলাইছিলো। জক আছেই সেইটো চব। সেইয়া বিয়নীহঁত পালেহিয়ে হপাই। বিয়নীহঁত আহিলে, আহক আহক। কেলে বিয়ৈ নাই দেখা যে? আহিছে বিয়ৈও আহিছে। এই বাটতে আঘনিক পালো, আঘনিকো লগত লৈ আহিছো। হওকগে যাওক আপোনালোকে, মই বজাৰ কৰি আহোঁগে পটককে। চিনিবই পোৱা নাই ঘৰখন। বেলেগ হ'লেও পোহৰ হ'ল দেখোন ঘৰবোৰ। আপোনাৰ ছোৱালীহে জানে এইবিলাক কি কৰিছে নাজানো আৰু। আহক ভিতৰলৈ সোমাই আহক। দেখিলে ককাইদেউ ছোৱালী কিমান লক্ষী, য'তেই হাত দিয়ে ত'তেই সোণ হৈ পৰে। কেনেকুৱা এঘৰ মানুহলৈ বিয়া দিছিলে ছোৱালীজনী, এতিয়া চাওকচোন কেনেকুৱা কৰি পেলালে। বহুত ডাঙৰ আঠটালৈকে সাজিব নোৱাৰিলেওতো এতিয়া মানুহ থকা ৰূপলৈ আনিব পাৰিছে। লাহে আৰু হ'ব দে, ঘৰ দুৱাৰনো কি, ভালকে মিলা প্ৰীতিকে খাই মেলি আছে যে, মই তাতেই সুখী আৰু। মই জানোৱেই তাই এনেকে ঘৰত হৈ খাবগে বুলি। বলক ভিতৰতে বহোংগে। কৃষ্ণ প্ৰভু হওক তেওঁ, মই যে দেখুৱাই দিয়া সেই ছোৱালী বুলি মোৰ যে মান নাক সন্মান চব যে থাকিলে আৰু। যদি আৰু লখিমী সেই দন্দুৰী কিবা এইবোৰ ডাংকাচি নিচিনা হোৱা হ'লে মোৰ যে নাক কাণ মান সন্মান চব গ'লহেঁতেন আৰু। ভগৱানে বচালে আৰু দেই, ৰক্ষা কৃষ্ণ প্ৰভু। বিয়নীহঁতে বহক আৰু যি পাইছে। সেইজনী আগনীজনী ক'ত থাকি আহিলে আকৌ? আঘোণী তই হেপাই বাহিৰতে ৰৈ থাকিলি, সোমাই নাহ কেলে? গৈছো ইমান টেটুফালি চিঞৰিব নালাগে যে, আহিছো। বাহ বেলেগ চোফা চিট আনিলে আৰু এইবোৰ ডনলপ নে কি বুলি কয় নাই? মই নাজানো দেই এইবিলাকৰ নাম, সিহঁতেহে জানিব। বুজিছা কেনেকুৱা, তেতিয়াহে গম পাবি। বেলেগ কোমল দেখোন, সোমাই গৈছো ঐ। কোমল হ'বই আকৌ এইবিলাক কোমলে হয় দেখোন ডনলপ। শুনিজনী ভাল জমাইছ তই এইবিলাক। দে বহ, মই সিহঁতক মাতি দিওঁ। মাজনী এইফালে ওলাই আহ, কোন আহিছে চাহি আহ আকৌ। নাই বুজিছে বিয়নী, একদম নুশুনে, কথা এটা ক'লে নুশুনে। দিনটো সেই ৰাতিপুৱা শুই থকা লেকুকে কৰিয়ে ফুৰে। মই নকৰিবলৈ কওঁ বোলো ইমানকে নকৰিবি, বেছিকে কৰাটো ভাল নহয়। নিজৰ দেহাটোক অকণমান হেৰি ৰেষ্ট দি কাম কৰিব লাগে। নাহে তাই নুশুনে, তাই নিজৰ মতে হ'ব, কৰিয়ে থাকিব। কি কয় আৰু দুইটাই মিলি ইমানখিনি লৰা ধপাকে কৰাৰ কাৰণেহে আজি এইটো ৰূপলৈ আহিছে। তয়ো ভাল কথা ক দেই বগীতি। একো নাই, মানুহে কাম কৰি থাকিব লাগে। কাম কৰি থাকিলেহে তেজবোৰ চলাচল হৈ থাকে, বেমাৰ আজাৰ নহয়। কাম কৰি থাকিলে একো নহয়, মানুহৰ একো নহয়। যিমান কাম কৰি থাকিব সিমান নিজৰ কাৰণেহে ভাল, কৰক দিয়ক। সেইটো হয় বাৰু, হ'লেও ইমান আৰু কম বয়সতে ইমান কষ্ট কৰাটো ভাল নহয়। একো নাই বিয়নী, নিজৰ ঘৰখনলৈহে গোটাইছে, একো নহয় দিয়ক। দুটা এটা বস্তু গোটালে নিজলৈকে হ'ব দেখোন। সেইটো অৱশ্যে নোহোৱা নহয়, সেইটো বাৰু হয়। আজি ইমান কৰিছে দেখিহে আজি এইটো ৰূপলৈ আহিবলগীয়াত পৰিছে। মাহঁতি পালেহি নে? কেলে আকৌ বোলে বেবী আহিল, কোনা তাইজন আহিলে দেখোন। আহিছে এজনী ককায়েকৰ লগত আহি আছে, বাবুদাও আহি আছে। সিহঁতে ঘৰ চিনি নাপালে নে কিনো? ইমান দেৰি হ'ল যে সিহঁতে পোৱাহে নাই। বেবীৰ কথা কি কবি আৰু, কিবা হেৰি লয় বোলে, কাপোৰ লয়, নতুন কিবা স্পৰ্টিং নে কিবা লৈহে আহে বোলে। তাইহে জানিব দেই, মই বুজি নাপাওঁ তাইৰ কথা। মাহঁতৰ ভাল? ভাল। মই সেই মিঠাই চিঠাই অনা টোপোলাটো বাহিৰতে থৈ আহিলোঁ, চাচোন বাৰু, সেইকেইটা থাকি আহিলে। তই লৈ আনগে যা ভিতৰলৈ। থাক তহঁতি কথা পাত, ময়ে যাওঁ এইবিলাক টোপোলা চোপোলা ক'ত কি আছে লৈ আনো, আৰু চাহ তাহ বনাই লৈ আনগে। মাজনী বহি ল, কথা পাতি যেন ৰাতিপুৱা পৰা নাই, এতিয়াহে ওলাইছেহি আহি। তয়ো যাওঁ পাই, এই বগীটিক অকণমান লাগি কৰি দিওঁগে। মাজনী এইখিনিত বহ, তই কথা পাত। ঐ বগীটি, তহঁতৰ ঘৰ দেখোন ৰূপে সলনি কৰি পেলালে বোৱাৰীয়ে আহি। তোৰহে কপালা বুজিছ। তাকেহে ক'তনো কিনো কয়ে জানো, মইলৈকে একো চিনিবই পৰা নাই। চব শিকাই দিবলগীয়াত পৰিছে মোক আৰু। মই বোলো আমি ক'ত খৰিত ভাত বনোৱা মানুহ, এতিয়া এইবিলাক গেছত ভাত বনাব জানিম। সেই দুদিনমান বোলো এনেকৈ শিকিব লাগিব, তাৰ পাছতেহে হ'ব পাই বনোৱাটো, নহ'লে এখন জ্বলাই ফুটাই মৰিব লাগিব। আমি শিকাই দিম নহয়, কিবা নমৰ। আঘোণী পেহী আপুনি
ঘৰটো চালে নাই? চালো আই, বৰ ধুনীয়া লাগিছে ঘৰটো, চিনিবই পৰা নাই। হেৰি তহঁতৰ ঘৰলে এতিয়া মানুহ খুব আহিব আকৌ চাবিচোন। এতিয়া নকওঁ, এতিয়া হেৰি যে সেই ৰূপহী খুৰীহঁতে, ডালিমী পেহীহঁত, কেতেকী মাহীহঁতে, আৰু হেৰি যে এজনী কি আছিলে নামটো পাহৰিছো, কিবা সেই এইটো কেছলে এই পুষ্পা খুৰী যে আমাৰ ঘৰলে আগতে নাহে নহয়, ভগা ঘৰ বুলি দুখীয়া ঘৰ বুলি নাহে। এই মানুহৰ লগত কথা পাতিলেও হেৰিলৈকে আঁতৰি গুচি যায়গে। এতিয়া কি নাচাবি, একদম ঘৰটো বনোৱা দিনাখনৰ পৰা একেবাৰে আহিয়ে থাকে, খবৰ ল'বলৈ আহিয়ে থাকে, হৈছে নাই বুলি কে। তহঁতি আকৌ এই ধনী মানুহবোৰ লগ পাবি আৰু ক'ত চাগে আঘোণিলে মনত পেলাবি আৰু পাহৰিবি আৰু চাগে মোক তহঁতি। কি যে ক দেই আঘোণি তই, তোক বাৰু কেনেকে পাহৰিম কচোন। আজি এই যিমান ঘৰ দুৱাৰ যিমান হৈছে, বস্তু ইটো সিটো লৈ যি অকণমান যদি উন্নতি হৈছে, এইবোৰ চব তোৰ কাৰণেই হৈছে বুলি ক'ব পাৰি আৰু। তই যদি সেইজনী বোৱাৰী আমাক সেই দেখুৱাই নিদিলি হয়, আজি জানো এইবিলাক ঘৰ এনেকুৱা হ'বলৈ পাৰিলে হয়নে? ইমান মানুহে থুই ঠাই কৰা মানুহ ঘৰ আজি এনেকে উন্নতি হোৱা বুলি জানি মানুহে লগ ল'বলৈ আহিলে হয়নে? কি যে কৰ দেই তই, সেইবোৰ কৈ নাথাকিবি। তাকে সেও ভালো লাগে দেচোন বাৰু এনেকে উন্নতি হোৱা দেখিলে মানে। মোৰ যে কেতিয়াবা বৰ বেয়া লাগে গম পাইছেনে? আমি যদি ধনী মানুহ হ'লো হয়, ইমান কষ্ট পাবলগীয়া নহ'লেই হয় ল'ৰা ছোৱালীবিলাকে। আমাৰ বাপুকণটো ৰাম ইমান কষ্ট হৈছে তাৰ ভাগৰ, মানে দুইটাই একদম একেলগতে কষ্ট কৰি আজি যি গোটাইছে, একেলগত গোটাইছে দেই। তহঁতি যে সেই আগৰ ঘৰৰ কথা পাতি নাথাকিবি এতিয়া, বাদ দে এইবিলাক এতিয়া। আগতে দুখীয়া আছিলো, এতিয়া লাহে লাহে ধনী হ'ম আৰু। ধনী কথা পাতা। মা তই সেই ভাত কেইটামান হ'ল যদি দেচোন বাঢ়ি, মই স্কুললৈ যাওঁ, খাই পেলাই নি। দিছো আজি নগলেও হয় দেখোন স্কুললৈ। তই নুবুজিবি, সিহঁতি যাব লাগিব। যাওক দে, তাইকনো কেলে স্কুল ক্ষতি কৰিবলৈ কৈছ। ভালকে পঢ়াই শুনাই কিবা এটা হাতত ল'ব পাৰিলে মানে ছোৱালীজনীও গতি লাগিব আৰু। ঢপলিয়াই ফুৰিছ বোলে, বিয়নীয়ে কৈছে ৰাতিপুৱাই ওলাই যোৱা তই। নহয় আকৌ, সেইদিনাখনি হেৰি নতুন ঘৰ লোৱা কিবা কিবি বস্তু হেৰি দিলোঁ বাৰু, অকণমান হিচাপ পত্ৰ বাকী আছিলে, পইচা দিবলৈ আছিলে, সেইবিলাককে দিবলৈ গৈছিলোঁ। ইমানকৈ কাম কৰি নাথাকিবি, নিজৰ ফালেও চাবি অকণমান। হ'ব বাৰু সেইটো। পিছত দেউতা কেনেকুৱা দেখিছে আমাৰ ঘৰটো? ঠিকে আছে, ভালেই লাগিছে। পাৰিছ কিয়, বহুত ডাঙৰ হলিও মাজনী তই, বহুত কাম কৰিব পৰা হলি। এখন ঘৰ দেখোন চম্ভালিব পৰা হলি। ভবাই নাছিলো তোক ঘৰত থাকত তই যে ইমানখিনি কৰিব পৰা হবি বুলি। ভাল লাগিলে বাৰু। আপুনি কান্দিছে কেলে আকৌ? ভালে পাব লাগে, আপোনাৰ ছোৱালীয়ে যে ইমানখিনি কৰিব পাৰিছেগে। সেইটো কাৰণে আপুনি মোক হেৰিয়ে কৰিবলৈ আশীৰ্বাদহে দিব লাগে, যাতে আৰু আগলৈ আৰু কৰিব পাৰোঁ বুলি। এনেকৈ আপোনালোকে যদি কান্দে আৰু মোৰ কেনেকুৱা লাগিব বাৰু? হ'লেও আকৌ তহঁতক আমি ইমান মৰমত অকণো দুখ কষ্ট নোপোৱাকৈ তুলি তালি ডাঙৰ দীঘল কৰিলোঁ। আজি এনেকৈ তহঁতৰ কাম কৰা দেখি পেলানি কিবা ভালো লাগিছে, বেয়াও লাগিছে গম পাইছনে? এইবোৰ চকু পানী ওলাই আছে, আমাৰ কোনো দুখত ওলোৱা নাই। তই কৰা উন্নতিবোৰ, তই কৰা কামবোৰ দেখি সুখতে চকু পানী ওলাই আছে মাজনী। হ'ব এতিয়া আপোনালোকে কান্দিলে মোৰ চকুৰ পৰা সেই চকু পানীহে ওলাব, আৰু মই কন্দা দেখিলে আমাৰ ঘৰ গোটেইকেইটাই বেবা লাগি কান্দিব। হয় বাৰু, তোক কিন্তু যথেষ্ট মৰম কৰে আকৌ, বহুত মৰম কৰা ঘৰ এখন পালি আকৌ দেই মাজনী তই। শাহুৱেকজনী যে ইমান মৰমীয়াল। হ'ব তহঁতি কিমান কথা পতা সুখৰ দুখৰ, চাহ খাবলৈ মাজনী লৈ মা দেউতাক চাহ খাবলৈ ভিতৰলৈকে। ব'লক ভিতৰতে চাহকণ খাওঁগৈ ব'লক। ইয়ালৈ আনিব নালাগে, এইবিলাক আনিব কৰিব নাজানিব, পেলাব। এইবোৰ আহি মুনুৱে আহি বকিবহিহে আহি আৰু। ব'ল